পরিবেশ প্রতি বছরে ইয়াত আহোঁ শ্রী শ্রী বারগোপাল মন্দির প্রতিষ্ঠা দিবস আৰু সৌন্দৰ্য উপলক্ষে যিটো আয়োজন কৰিছে বৃহত্তৰ বৰক্ষেত্ৰীৰ বাহিৰৰ মানুহ ইয়াত আহে এটা আধ্যাত্মিক পৰিৱেশ আহি খুব ভাল লাগিল গোটেই ৰাইজখিনিৰ লগতে কথা পাতিলোঁ মত বিনিময় কৰিলোঁ খুব ভাল লাগিছে আৰু মোৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে অঞ্চলৰ ৰাইজে যাতে সুখে দুখে একেলগে আমি আদিত্য চন্দ্ৰম ভূম উদয় সীতালজা গ্ৰহস্থাম অভিচিন্তন্তু ৰাহু কেতু সমর্পিতা দেব দানব গন্ধর্ব যক্ষ ঋষভনগা ঋষে মুনয় বেদ মহাত্ময় দেব বিদ্যা ধুমনগা দৈত্য সরস্বতাময়স্ত্রাণি সর্বস্ত্রাণি রাজন বহানানিশ ঔষধানিশ রত্তানি কৈলস্য বয়জ্ঞ সহিতা সাগর শৈলাতি শনি জগদা হৃদয় কষ্টাম অভিচিন্তন্তু সর্ব। তো এই উদযাপন অনুষ্ঠানটো হ'বৰ আজি 21 বছৰে হ'ল। এইটো অষ্টাদশ মন্দিৰ প্ৰতিষ্ঠা দিৱস। তাৰ আগতে 3 বছৰ ভীষ্ম একাদশী হিচাপে পালন কৰা হৈছে আৰু সেই 3 বছৰ গোটেই এই অঞ্চলত ভাগৱত ঘূৰোৱা হৈছে। গতিকে এনেকুৱা ধৰণে তাৰপিছত আমাৰ কৰ্তৃপক্ষই এটা সিদ্ধান্ত ল'লে যে উক্ত দিনটোতে মন্দিৰ প্ৰতিষ্ঠা দিৱস হিচাপে অৰ্থাৎ মাঘৰ 26 তাৰিখে মন্দিৰ প্ৰতিষ্ঠা দিৱস আৰু হোমযজ্ঞ অনুষ্ঠান হিচাপে চলি আহিছে। ইয়াৰ মেইন ক'বলৈ গ'লে অলপ সত্যৰ অপলাপ কৰা যেন হয়। ইয়াৰ মেইন গুৰি ধৰোঁতা বৰ্তমান মই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে আছোঁ। ইয়াৰ মেইন গুৰি ধৰিছিলোঁ ময়ে, মোৰ ফালৰ পৰা ধৰা হৈছিল। আৰু মোৰ নাম শ্ৰী নগেন্দ্ৰ চন্দ্ৰ বেজবৰুৱা। মই জাগ্ৰা কলেজৰ অধ্যক্ষ আছিলোঁ আৰু ইয়াৰ আৰম্ভণিটো মই আৰম্ভ কৰিছোঁ মোৰ ফালৰ পৰা। ক'বলৈ গ'লে ইয়াত আগতেতো একেবাৰে একোৱেই নাছিল। তাৰপিছত যেতিয়া মানে 21 বছৰ আগতে আৰম্ভ কৰা হ'ল, এই পদক্ষেপৰ পিছত দিনক দিনে মানে ইয়াৰ যিটো উন্নতি মানে আচৰিত ধৰণে আগবাঢ়ি গৈছে। আৰু আমি গম পাওঁ ভক্তসকলৰ মুখৰ পৰা যে তেওঁলোকে যি ধৰণে মানস কৰে সেই মানসটো পৰিপূৰ্ণ হয়। আৰু সেইকাৰণে মাঘৰ মাহত গোটেই মাঘৰ মাহটো 1 তাৰিখৰ পৰা 30 তাৰিখলৈ মানে অগণন ভক্তৰ সমাৱেশ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তৰ আগমন দেখা যায়। হিন্দু মুছলমান চব আহে, কিন্তু কোনে কিভাৱে অৰ্চনা কৰে নাজানো, কিন্তু সকলোৰে উপস্থিতি ইয়াত হয়। ইয়াত আজিতো যিমান এতিয়া শুনি আছোঁ আমি মানে তেজপুৰ পৰ্যন্ত, তেজপুৰ বা আপাৰ আচামৰ পৰ্যন্ত আহিছে আৰু বিভিন্ন ধৰণে ভক্তসকলে ইয়াত দান বৰঙণি আগবঢ়াইছে আৰু বিভিন্ন বৰ ঐকান্তিক বৰ উৎসাহেৰে মানে ইয়াৰ ভোগ এইবিলাক আগবঢ়াইছে। এতিয়াতো হিচাপ পোৱা নাযায়, তথাপিতো 14-15 হাজাৰৰ কম নহ'ব। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।